সকলোকে স্বাগতম জনাইছোঁ আজি মোৰ নতুন এটা ভিডিঅ'লৈ। চ' মই আজি কুৱেশ্যনটো লৈ আহিছোঁ, তাতে কুৱেশ্যনটো তোমালোকে বুজি পোৱা। চ' চোৱা, এই নাম্বাৰ ইজ এ মিষ্টেকনলি ডিভাইডেড বাই 10। নাম্বাৰ আমাক কিহেৰে ডিভাইড কৰা হ'ল? মিষ্টেকলি আমাক কিহেৰে ডিভাইড কৰা হ'ল? 10ৰে ডিভাইড কৰা হ'ল। আমাৰ ইনষ্টেড অফ বিং মাল্টিপ্লাইড বাই 10 আমাক কিহেৰে কৰিব লাগিছিল? 10ৰে। হোৱাট ইজ দ্য পাৰ্চেণ্টেজ এৰৰ্ছ ইন দ্য ৰিজাল্ট, মানে পাৰ্চেণ্টেজ যিটো মানে ভুল হৈছে, ভুলৰ মানে আমাৰ পাৰ্চেণ্টেজটো আমাক কি কৰিব দিছে? উলিয়াব দিছে। চ' আমি তাৰ কাৰণে আমি জানিব লাগিব, আৰু এই বস্তু অংকখিনি আমাৰ কি হয়? পাৰ্চেণ্টেজৰ হয়। চ' আমি পাৰ্চেণ্টেজত ট্ৰাই কৰিম। তাৰ আগতে আমি ধৰি লৈছোঁ যে লেট দ্য নাম্বাৰটো কিমান কৈছে? ইজ 10। আমি ধৰি লৈছোঁ নাম্বাৰ এটা 10 হ'ল। তো আমাৰ যিহেতু আমাৰ কিমান ভুল হৈ আছিলে? ডিভাইডেড বাই 10 কৈ দিলে। আমাৰ মানে কৰিব লাগিছিল মাল্টিপ্লাই। চ' আমাৰ কৈ দিলে কি? ডিভাইড বুলি কোৱাৰ লগে লগে কি হৈ যায়? কমি যায়। তো আমাৰ একচুৱেলটো পাবলৈ আমি কি কৰিব লাগিব? ডিভাইড কৰিলে যিহেতু আমি কি কৰিব লাগিব? এতিয়া মাল্টিপ্লাই কৰিব লাগিব। কিহে ডিভাইড কৰিছিল? 10ৰে। চ' আমি কি কৰি দিম? সংখ্যাটোক 10ৰে মাল্টিপ্লাই কৰি দিম। দেন কি হৈ যাব? আমাৰ একচুৱেল নাম্বাৰটো আমি গম পাই গ'লোঁ যে একচুৱেল নাম্বাৰ কিমান হৈ আছিলে? 10 হৈ আছিলে। মানে একচুৱেল নাম্বাৰ আমাৰ কিমান হৈ আছিলে? 100 হৈ আছিলে হ'ল। চ' আমি যিহেতু 10ৰে ডিভাইড কৰিছিলোঁ, চ' আমি কি কৰিলোঁ? 10ৰে আকৌ মাল্টিপ্লাই কৰি দিলোঁ। তো আমাৰ যিহেতু ভুল হয়, ভুলটো কিহেৰে ডিভাইড কৰিছিল? 10। আমাৰ নাম্বাৰটো আছিলে কিমান? 10। তো আমাক কিহে ডিভাইড কৰিলে? 10ৰে। তো আমাৰ এনচাৰটো কিমান হয়গৈ? ৰং ৰিজাল্টটো আমাৰ কিমান ওলাইছিলগৈ? 1। একচুৱেল ৰিজাল্ট ওলাব লাগিছিল 100, ওলালে কিমান? ওলালে আমাৰ 1। চ' আমাক কি উলিয়াব দিছে? পাৰ্চেণ্টেজ উলিয়াব দিছে। আমাৰ পাৰ্চেণ্টেজটো উলিয়াব দিছে কিহৰ? ইৰৰ্ছ। আমাৰ যিটো মানে ইৰৰ্ছ হ'ল, মানে যিটো ভুল হ'ল, সেই ভুলটো আমাৰ পাৰ্চেণ্টেজ। চ' 100 - 1 ডিভাইডেড বাই 100 ইনটু 100। কাৰণ যিহেতু আমি পাৰ্চেণ্টেজত নিওঁ, তো আমি কিহে পূৰণ কৰিব লাগে? 100ৰে মাল্টিপ্লাই কৰিব লাগে। চ' আমাৰ এনচাৰটো কিমান হ'লগৈ? 99%। এনেকুৱা কুৱেশ্যনবিলাক তোমালোকৰ এডিআৰিত আহিব, যিহেতু এইটো পাৰ্চেণ্টেজ ৰিলেটেড হয়। চ' এনেকুৱা কুৱেশ্যনবিলাক তোমালোকে চেষ্টা কৰিবা যাতে তোমালোকৰ এইখিনি মিষ্টেক্স নহয়, আৰু তোমালোকৰ যাতে ভালদৰে কুৱেশ্যনখিনি কৰিব পাৰা। চ' এই মিষ্টেক্স মানে কি হয়? ভুল। মিষ্টেকলি মানে ভুলতে আমাৰ কি কৰি দিলে? ডিভাইড কৰি দিলে। আৰু ইনষ্টেড মানে তাক কাৰ পৰিৱৰ্তে কৰিলে? যে বিং মাল্টিপ্লাইড বাই 10, মানে পূৰণ কৰিব লাগিছিল। পূৰণৰ পৰিৱৰ্তে আমি কি কৰি দিলোঁ? হৰণ কৰি দিলোঁ হ'ল। পূৰণৰ পৰিৱৰ্তে আমি কি কৰি দিলোঁ? হৰণ কৰি দিলোঁ। চ' হোৱাট ইজ দ্য পাৰ্চেণ্টেজ? তো সুধিছে যে হোৱাট ইজ দ্য পাৰ্চেণ্টেজ এৰৰ্ছ ইন দ্য ৰিজাল্ট, মানে ভুল হোৱাৰ পাৰ্চেণ্টেজটো কিমান আমাক সুধিছে। তো আমি সেইখিনি বস্তু আমি জানিব লাগিব যে আমি পাৰ্চেণ্টেজটো আমাৰ কিমানখিনি আমাৰ ভুল হৈছে বা কিমানখিনি আহিছে। তো আমি প্ৰশ্নটো ধৰি লৈছোঁ যে লেট দ্য নাম্বাৰ ইজ 10, মানে আমাৰ এটা নাম্বাৰ ধৰি লৈছোঁ 10। তো একচুৱেল নাম্বাৰটো কিমান হ'ব? একচুৱেল নাম্বাৰটো হ'ব 100। আমাৰ আমি যিহেতু 10ৰে আমি কি কৰিব লাগিছিল? হৰণ কৰিব লাগিছিল। 10ৰে আমাৰ মাল্টিপ্লাই কৰিব লাগিছিল। আমি কৰি দিলোঁ কিমান? হৰণ। চ' আমি একচুৱেল নাম্বাৰটো পাবলৈ আমি কি কৰিব লাগিব? হৰণটোক আকৌ পূৰণ কৰি দিব লাগিব, মানে ৰিভাৰ্চ কৰি দিব লাগিব। ৰিভাৰ্চ কৰিবলৈ আমি কি কৰিলোঁ? 10ৰে পূৰণ কৰি আমি তাৰ একচুৱেল নাম্বাৰটো উলিয়ালোঁ। একচুৱেল নাম্বাৰটো ওলোৱাৰ পাছত আমি কি ওলাল? আমাৰ এটা যোনটো আমাৰ যিটো আমাৰ ৰং নাম্বাৰ আছিল সেইটো ওলাল। তো আমি কি কৰিলোঁ? তাৰপিছত পাৰ্চেণ্টেজ উলিয়াই দিলোঁ। চ' অ'কে, বুজি পাইছাই চাগে। যদি তোমালোকে বুজি পোৱা নাই, দেন মোক কমেণ্ট কৰিবা, আৰু মোৰ ইমেইলৰ জৰিয়তে তোমালোকে মোক এই বস্তুখিনি পাব পাৰা। তো নেক্সট আমি কুৱেশ্যনলৈ আহিছোঁ, কুৱেশ্যন নাম্বাৰ 3। চ' আমাৰ 1 নম্বৰ কুৱেশ্যনটো অলপ মিছ হৈ গৈছিল হা। ইফ দ্য ৰেডিয়াছ অফ এ চাৰ্কুল, কি কৈছে? এটা চাৰ্কুলৰ ৰেডিয়াছ কিমান কৈছে? কিমান পাৰ্চেণ্ট বঢ়াই দিছে? 50% বঢ়াই দিছে। মানে চাৰ্কুলৰ ৰেডিয়াছ কিমান পাৰ্চেণ্ট বঢ়াই দিছে? 50%। চ' 50% বঢ়াই দিয়াৰ লগে লগে সুধিছে যে দ্য এৰিয়া ইনক্ৰিজেছ কিমান? এৰিয়াটো কিমান ইনক্ৰিজ হ'ব? তাৰ কাৰণে মই এটা ফৰ্মুলা দি দিছোঁ মই শ্বৰ্টটো হ'ল XY ডিভাইডেড বাই 100%। এইটো এটা ফৰ্মুলা। এই ফৰ্মুলাটোত আমি যিকোনো মেথছ কৰিব পাৰোঁ, এনেকুৱা যিকোনো মেথছ কৰিব পাৰোঁ। আৰু এনেকুৱা মেথছৰ ক্ষেত্ৰত আমাৰ কি হয়? ফৰ 2 ছাকচেছিভ চেঞ্জ, এক্স আৰু ৱাই বুজে ছাকচেছিভ চেঞ্জৰ কথা কয়। ছাকচেছিভ চেঞ্জ মানে কি? মানে কেনেকৈ চেঞ্জ হৈছে। যিহেতু আমাৰ ইয়াত এটা বস্তু চেঞ্জৰ কথা দিয়া আছে, চ' আমি আমাৰ ৱাই ভেলুটো আমি কি ধৰিম? সেই 50%ই আমি ধৰি ল'ম। যিহেতু আমাৰ ইয়াত কি কোৱা হৈছে? এটা চেঞ্জৰ কথা কৈছে। যিহেতু চেঞ্জৰ কথা কৈছে, চ' আমি এক্স আৰু ৱাই ভেলুটো আমি কি কৰিম? ছেমে ধৰিম। চ' এক্স আৰু ৱাই যেতিয়া আমি ছেম ধৰিম, তো আমি তাৰ এনচাৰটো পুট কৰিম 50 + 50 × 50 ডিভাইডেড বাই 100। তো আমাৰ এইটো হোল টু দি পাৱাৰ পাৰ্চেণ্ট। তো 0 0 দুটা 0 কটা গ'ল। কিমান হ'ল? 100 + 25 ব্ৰেকেটৰ ভিতৰত ব্ৰেকেট ক্ল'জ 25 = 125%। এই মেথডটো কৰিলে আমাৰ অংকখিনি বহুত ইজি হয়। তো তোমালোকে জাষ্ট এটা কথা মনত ৰাখিবা যে এনেকুৱা যেতিয়া ইনক্ৰিজ বা ডিক্ৰিজৰ ফৰ্মুলা আহে, তো ফৰ্মুলাবিলাকত আমাৰ কি কৰিব লাগিব? যে আমি কি কৰিব লাগিব? এই ফৰ্মুলাটো আমি ইউজ কৰিব লাগিব। যেতিয়া ইনক্ৰিজ হয়, সেইটো আমাৰ সদায় কিহত আহে? পজিটিভত আহে। এই কথাটো মনত ৰাখিবা। যদি ইনক্ৰিজ হয়, তেনেহ'লে কিহত আহে? পজিটিভ।
আৰু এতিয়া চাৰ্কল বুলি কৈছে না, চাৰ্কল বুলি ক'লে এটা চাৰ্কল এডাল হ'ল তাৰ কি ৰেডিয়াছ, আমি মানে চেণ্টাৰ পইণ্টৰ চেণ্টাৰৰ পৰা আমাৰ ৰেডিয়াছ চাৰ্কলটো পইণ্টলৈ যদি আমি এটা হেৰি টানো সেইডালক কোৱা হয় আমাৰ ৰেডিয়াছ। আৰু এৰিয়া কেনেকৈ ওলায়, এৰিয়াটোক আমাৰ অসমীয়াত কয় কালি, আৰু আমি জানো যে বৃত্তৰ কালি কেনেকৈ ওলায় পাই আৰ স্কোৱাৰ। চ' আমি এই ফৰ্মুলাটোৰ জৰিয়তে আমি এনেকুৱা কুৱেশ্যনবিলাক আমি কৰিব পাৰোঁ। এই কনচেপ্টটো মই জাষ্ট দিয়ে থৈছিলোঁ, চ' তোমালোকে এই বস্তুটো মনত ৰাখিবা যে ফৰ্মুলাটো মনত ৰাখা, তেন যিকোনো মেথছ আমি কৰিব পাৰোঁ। যিহেতু আমাৰ ইনক্ৰিজ হৈছে, চ' আমি ছাৰে যদি ভাবিছা যে ছাৰে অকল ইনক্ৰিজ হৈছে কাৰণে তোমালোকৰ ইজি হৈ গৈছে, বাট নহয়, মই তোমালোকক এনেকুৱা এটা মই ডিক্ৰিজৰ এটা অংক কৰাই দিম যাতে ইনক্ৰিজ আৰু ডিক্ৰিজ দুইটা থাকে, আৰু তেতিয়া তোমালোকৰ যাতে সেই কনফিউজিংটো দূৰ হৈ যায়, তাৰ কাৰণে মই চেষ্টা কৰিম। এতিয়া যিহেতু ইনক্ৰিজ হৈছে, চ' আমাৰ কি লিখিলোঁ এক্স আৰু ৱাই সদায় আমি কিহৰ লিখিলোঁ প্লাছৰ লিখিলোঁ, হয়নে? চ' নেক্সট কুৱেশ্যনলৈ আহা। নেক্সট কুৱেশ্যনটো, এই কুৱেশ্যনটো চোৱা, দ্য প্ৰাইচ অফ এন আৰ্টিকল ইজ ৰিডিউচ বাই 25%। মানে ৰিডিউচ মানে কি ডিক্ৰিজ, মানে বস্তু এটা প্ৰাইচ কি হৈছে, আৰ্টিকলটো প্ৰাইচ কি হৈছে কমিছে। চ' এক্স ইজিকল আমি ধৰি লৈছোঁ -25%। যিহেতু আমাৰ ইয়াত ৰিডিউচ হৈছে, ৰিডিউচ মিনছ আমি জানো যে ৰিডিউচ মানে কি ডিক্ৰিজেছ। আৰু কি কৈছে বাট ডেইলি চেল অফ এন আৰ্টিকল ইনক্ৰিজ বাই 30%। যদি মানে কি কৈছে যে বাট দ্য ডেইলি চেল অফ দ্য আৰ্টিকল ইজ ইনক্ৰিজ বাই 30%। দ্য নেট ইফেক্ট অন দ্য ডেইলি চেল ৰিচিভ ইজ কিমান, দ্য নেট ইফেক্টটো কিমান সুধিছে আমাক। চ' ইয়াতো আমি চেম আমি ফৰ্মুলা ইউজ কৰিম। ফৰ্মুলাটো আমাৰ কি আছিলে এক্স প্লাছ ৱাই প্লাছ এক্স ৱাই ডিভাইডেড বাই 35 এক্স ৱাই ডিভাইডেড বাই 100। চ' আমি 25 মাইনাছ 30 মাইনাছ 25 প্লাছ 30 25 ইণ্টু 30 ডিভাইডেড বাই 100 পইণ্ট আমাৰ পাৰ্চেণ্টেজটো আমি থাকি গ'ল। তো আমি এইটো কেলকুলেশ্যন কৰোঁ। চ' আমাৰ 0 কাটা গ'ল, তো 10 আমাৰ 25 2.5 হয়নে? চ' আমি এইটো কি কৰিম -25 প্লাছ 30 মানে কি +5। এইটো তোমালোকে জানাই, বহুতে নাজানিব পাৰে, তো মই এইটো দেখাই দিছোঁ যে মাইনাছে প্লাছে মাইনাছ। তো আমি এতিয়া এইটো কুৱেশ্যনটো চাওঁতে -25 আছে, তো আমাৰ কি আছে +.3 আছে। চ' আমাৰ কি হ'ব, আমাৰ ইনটু 3 বুলি কোৱাৰ লগে লগে আমাৰ 25 3 গুণ কি হয় 0.70 কি হয় 75। এতিয়া 75, এতিয়া চোৱা ডেচিমেল তোমালোকৰ আগত কেইটা আছে, ডেচিমেল আমাৰ আগত আছে এটা, এক ছেকেণ্ড ৰ'বা, আমাৰ ডেচিমেল কেইটা আগত আছে এটা। ত' আমাৰ কি লিখিম -0.75। চ' আমাৰ মাইনাছ চিনটো দিব লাগিব, মাইনাছ অ'কে হ'ল, মাইনাছ আমি দিলোঁ। তো আমাৰ কি হৈ যাবগৈ, আমাৰ মাইনাছ আমাৰ কি হ'ব 2.5, আমি আগত কি দিলোঁ মাইনাছ। চ' মাইনাছ দিয়াৰ লগে লগে আমাৰ কি বুজালে যে নেট ইফেক্ট অন দ্য চেলটো আমাৰ কি হৈছে 2.5%টো আমাৰ কি হৈছে ডিক্ৰিজ হৈছে। চ' এই কুৱেশ্যনটো তোমাৰ এই মেথছটো বুজিলা। চ' অলপ যিহেতু মই ভাবিছিলোঁ যে মই প্ৰথমতে মোৰ যিহেতু তোমালোক ফাৰ্ষ্ট কৰাইছোঁ, চ' মই ভাবিছোঁ যে মাইনাছত নহ'ব চাগে। তো মেইন কথাটো হ'ল যিহেতু আমাৰ প্ৰাইচটো ডিক্ৰিজ হৈছে, ডিক্ৰিজ হোৱাৰ লগে লগে কি হৈ যাব আমাৰ নিগেটিভতে আমাৰ এনচাৰটো আহিব। চ' অলপ কনফিউজিং আমাৰো থাকে, তো তোমালোকৰো থাকিব পাৰে। চ' কনফিউজিংবিলাক তোমালোকে নিজে চেষ্টা কৰিবা। যেতিয়া বস্তু এটা প্ৰাইচ বাঢ়ি যায় তেতিয়া সদায় আমাৰ পজিটিভত আহে, আৰু যেতিয়া বস্তু এটা প্ৰাইচ কমি যায় তেনেহ'লে আমাৰ নিগেটিভত আহে। তো এনেকুৱা কুৱেশ্যনবিলাক কৰাওঁতে আমি সদায় এই ফৰ্মুলা মনত ৰাখিবা যে x প্লাছ ৱাই প্লাছ এক্স ৱাই ডিভাইডেড বাই 100 ইনটু %। চ' এইটো সূত্ৰ আমি এই কুৱেশ্যনটো কৰিব পাৰোঁ। নেক্সট কুৱেশ্যন আহা 5 নম্বৰ। ইফ দ্য চাইজ অফ এ স্কুৱাৰ ইজ ইনক্ৰিজ বাই 40%। কিমান পাৰ্চেণ্ট বাঢ়িছে 40% বাঢ়িছে। ফাইণ্ড দ্য পাৰ্চেণ্টেজ চেঞ্জ ইন ইটছ এৰিয়া। মানে পাৰ্চেণ্টেজ কিমান চেঞ্জ হ'ব, মানে এৰিয়াটো কিমান যায় 40%, 80% আৰু 64% আৰু 96%। চ' তোমালোকক মই এনেকুৱা এই কুৱেশ্যনটো হোমৱৰ্ক দিলোঁ, দেন তোমালোকে কৰি পেলাই মোক দেখাবা। আৰু যদি কিবা বুজি নোপোৱা দেন তোমালোকে মোক সুধিবা, কমেণ্টৰ জৰিয়তে সুধিব পাৰা বা ইমেইলৰ জৰিয়তে সুধিব পাৰিবা। আজি অলপ ভিডিঅ'টো দিয়া লেট হ'ল, যিহেতু মানে অলপ মই প্ৰব্লেম মানে অলপ কাম কৰি আছিলোঁ, তো বেয়া চেয়া নাপাবা। নেক্সট আকৌ কাইলৈৰ পৰা 6টা বজাত তোমালোকে ভিডিঅ' পাই যাবা। আৰু নেক্সট কাইলৈ আকৌ এটা বেলেগ চেপ্টাৰ লৈ আহিম। চাই প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তো সকলোকে শেষবাৰলৈ ধন্যবাদ।